এখন ৰাজ্যত এটা বৰ ডাঙৰ হাতী আছিল আৰু এটা বাঘ আছিল। সিহঁতৰ উপদ্ৰৱ ইমানেই বেছি আছিল যে সিহঁতৰ উপদ্ৰৱত ৰাজ্যৰ মানুহে বুঢ়ীৰ গৰু চুৰ কৰিবলৈ আহি গোহালিৰ কাষতে বহি আছিল আৰু সেইদিনাই ক্লাছ কৰিবলৈ গৈছিলো। অহাৰ পিছতে ছাৰে ক'লে, জ্যোতিকা চোৱাচোন, মইতো তাক লগ পোৱা নাই, তাক নাজানো, এইকেইটা লিখিলো হাৰি হ'বনে? ছাৰ ইমান ধুনীয়া লিখিছে। তাৰপিছতে মিৰ্জাত ঋষিকেশ ফাউণ্ডেশ্যনৰ উদ্যোগত সাধু কোৱা প্ৰতিযোগিতা। সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৮ সংখ্যক স্মৃতি দিৱস উপলক্ষে দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত মিৰ্জা কিডছ বেদাত বুধবাৰে অনুষ্ঠিত কৰা হয় বেজবৰুৱাদেৱৰ অমৰ সৃষ্টি বুঢ়ী আইৰ সাধুৰ আধাৰত সাধু কোৱা প্ৰতিযোগিতা। জ্যোতিকা ডেকা আৰু ধৰ্মেন্দ্ৰ বৰুৱাৰ সুসন্তান ঋষিকেশৰ স্মৃতিত গঢ়ি তোলা ঋষিকেশ ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে দক্ষিণ কামৰূপ অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুষ্ঠানটিৰ আৰম্ভণিতে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন অধ্যাপক কুমুদ ভাগৱতীৰ লগতে কৃতি শিক্ষক তথা সুশিল্পী বিচিত্ৰ কুমাৰে। পলাশবাৰী অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অহা কেইবাগৰাকীও প্ৰতিযোগীৰ অংশগ্ৰহণেৰে আয়োজিত হোৱা উক্ত প্ৰতিযোগিতাখনিত বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্টা কবি লেখিকা কল্পনা কুমাৰী আৰু জ্যেষ্ঠ সাংবাদিক বিমল শৰ্মাই। উপস্থিত থাকে মাধৱদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক হেমচন্দ্ৰ কলিতা, প্ৰাক্তন শিক্ষয়িত্ৰী দীপালী শৰ্মা ডেকা, কণ্ঠশিল্পী উত্তম দাস, নগেন হালৈ প্ৰমুখ্যে আৰু বহু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উক্ত প্ৰতিযোগিতাখনিত প্ৰথম স্থান অধিকাৰ কৰে বিদিশা দাসে, দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ৰাজশ্ৰী মহন্ত আৰু তৃতীয় স্থান লাভ কৰে দৃষ্টিজিতা কলিতাই। প্ৰতিযোগিতাৰ শেষত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰাৰ লগতে জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে। ধন্যবাদ। আজিৰ এই অনুষ্ঠানটোত ইয়াৰ সচিব ধৰ্মেন্দ্ৰ বৰুৱা আৰু জ্যোতিকা ডেকাৰ তত্বাৱধানত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ স্মৃতি দিৱসত সাধু কোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। দদৰা নিবাসী শ্ৰীমান ধৰ্মেন্দ্ৰ বৰুৱাই যোৱা বছৰে তেওঁৰ সুসন্তান ঋষিকেশৰ মৃত্যুত বিভল হৈছিল আৰু তেওঁৰ স্মৃতি যাতে ভৱিষ্যত প্ৰজন্মৰ আগত দাঙি ধৰিব পাৰে সেই উদ্দেশ্যে যোৱা বছৰ এনেধৰণৰ সাহিত্যৰ অনুষ্ঠান কৰা হৈছিল আৰু এইবাৰো এই অনুষ্ঠানটি আজি এই কিড বেদ চেণ্টাৰত অনুষ্ঠিত হৈছে। মই এই অনুষ্ঠানত উপস্থিত থাকি নিজকে ধন্য মানিছোঁ। বৰ্তমান সময়ত সমাজত সাধু কথাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। অসমৰ সমাজ জীৱনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ যি অন্যতম অমৰ সৃষ্টি বুঢ়ী আইৰ সাধু, এই বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট প্ৰায় ৩০টা চুটি গল্পৰ আধাৰত এই যে সাধু, এই সাধুবোৰ শিশুসকলৰ মনত যাতে প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰে, সেয়েহে বিশেষকৈ অভিভাৱকসকলে তেওঁলোকক অনুপ্ৰাণিত কৰাৰ কাৰণে এই অনুষ্ঠানটোৱে যথেষ্ট অৰিহণা আগবঢ়াব বুলি মই আশা কৰিছোঁ। ঋষিকেশ ফাউণ্ডেশ্যনৰ সৃষ্টি ঋষিকেশে, সি নাই
সি নোহোৱা বুলি আমি এতিয়াও ভবা নাই, সি আছে। সি সুশৰীয়া নাই, কিন্তু ফাউণ্ডেশ্যন হিচাপত তাক আমি জীয়াই ৰাখিবৰ কাৰণে অহোপহৰি চেষ্টা কৰি আছোঁ আৰু অনাগত দিনতো চেষ্টা কৰি যাম। আজি ল'ৰা ছোৱালীবিলাকে সাধাৰণতে কথা ক'ব ভয় কৰে। ষ্টেজত মাইকটো আগবঢ়াই দিলেই হওক বা মানুহৰ আগত কথা ক'ব দিলেই হওক, কথা ক'ব ইচ্ছা নকৰে। গতিকে ল'ৰা ছোৱালীবিলাক কেনেকৈনো কথা ক'ব পৰা হয়, প্ৰথম ষ্টেপটো আমি সাধু কোৱাৰ প্ৰতিযোগিতা নহয়, আচলতে সাধু কওক মানে কথা কওক, কথা ক'ব পৰা হওক, নিজৰ কথা কওক, সাধু কওক, বহুত কথা কওক। নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে কথা কোৱা এটা জীৱনৰ আহিলা হিচাপে মই ভাবোঁ। গতিকে হেচিকেছ ফাউণ্ডেশ্যনটোৰ অকল লক্ষ্মীনাথ ৰসৰাজ বেজবৰুৱাৰ কথাই নহয়, অনাগত দিনত আমি বহুত ধৰণৰ এনেকুৱা প্ৰতিভা বিকাশৰ কাৰণে চেষ্টা কৰি যাম ল'ৰা ছোৱালীখিনিৰ কাৰণে। নাই, সি সংগীত, তাৰপিছত চিত্ৰাংকন, আৰু সি অকণমান তাৰ চিন্তাধাৰাৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ। সি বহুত ভাবে, সি ভাবাৰ মতে আমি কিমানখিনি কৰিব পাৰোঁ নাজানো, কিন্তু চাওঁ, চেষ্টা কৰি যাম কি কৰিব পাৰোঁ তাৰ কাৰণে। সি ভাবাখিনি কেনেকৈ মানে তাৰ চিন্তাৰ লগত মিলাব পাৰোঁ সময়েহে ক'ব। ল'ৰা ছোৱালীখিনি যেনেকৈ আগবাঢ়ি আহিছে, এইটো ক্ষেত্ৰত আমি সফল হোৱা বুলি ভাবোঁ আৰু অনাগত দিনত এনেকুৱা কাম আমি কৰি যাম। আৰু নতুন প্ৰজন্মক কি ক'ব ওলাই আহে? নতুন প্ৰজন্মই নিজৰ মাজতে নিজক বিচাৰক, নিজকে নিজে চিনক, আগবাঢ়ি যাওক আৰু এটা সুনাগৰিক, সুসন্তান হওক, তাৰে কামনা। নিউজ ডেস্ক ৰিপোৰ্ট, অসম নিউজ 365।